অন্তত আমি কাম কৰিম ফুলৰ খেতিয়ে হওক বা আমি ধৰক মেডিচিনেল প্লান্টৰ খেতিয়ে হওক বা আমি বয়ন শিল্পৰ কথাটো হওক বা আমি যিকোনো কাম আজিকালি প্লাষ্টিকটো বেন হৈছে ইট ইজ দ্য হাই টাইম টু থিংক এবাউট টু প্ৰডিউচ সামথিং ক্যান বি বিকেম এন অল্টারনেটিভ টু প্লাস্টিক আপোনালোকে কৰিছে পাথৰ তাই সমস্তখিনি বেছিভাগে আছিলে কুঞ্জৰ পৰা হোৱাৰিখি আপোনালোকে প্ৰবাহনৰ নাম শুনিছে আপোনালোকে যাজ্ঞবল্কৰ নাম শুনিছে আপোনাৰ ৰাজৰ্ষিত জনকৰ নাম শুনিছে আপোনালোকে বিশ্বমিত্ৰৰ নাম শুনিছে কেনেকৈ এইবিলাকে যায় আৰু এইবিলাকে বিশ্ববিজ্ঞানৰ প্ৰবাহন আৰু এটা কথা কৈছোঁ ব্ৰহ্মতত্ত্ব বুলি ক'লে আত্মতত্ত্ব হ'ল ব্ৰহ্মতত্ত্ব আত্মতত্ত্ব জানিলে আত্মাৰ পৰা অধ্যাত্ম হয় অধ্যাত্ম ভগৱন্ত কৃষ্ণদেৱ ঈশ্বৰৰ দুটা পৰম ব্ৰহ্মৰ দুটা ৰূপ আছে বাপুকৰ এই কথা আপোনালোকে জানে এটা হ'ল সাকাৰ ৰূপ আৰু এটা নিৰাকাৰ ৰূপ নিৰাকাৰ নিৰ্গুণ ৰূপ আৰু সগুণ ৰূপ নিৰ্গুণ মানে তেওঁ গুণসম্পন্ন নহয় গুণ আছে অসংখ্য গুণ গুণ সীমা নাই এই গুণৰ সীমা নহওঁতে তুমি প্ৰভু নিৰ্গুণ গুণৰো সীমা নাই নিৰ্গুণ হৈ জীৱ হৈ গুণ গায় নিৰাকাৰ কিয় কৈছে যদিও প্ৰাকৃত আকাৰ বৰ্জিত ভৈদন্ত যিহেতু হৰি সেইটোকে নিৰাকাৰৰ নাম আচন্ত ঈশ্বৰে ধৰি পেলাই মহাপুৰুষ মাধৱদেৱে বৰগীতত গাই গৈছে গতিকে মহাপুৰুষ শংকৰদেৱে এই ধৰণে আমাক নিৰ্গুণ ব্ৰহ্মৰ সগুণ ৰূপ কাৰণ নিৰ্গুণৰ উপাসনা সম্ভৱ হ'ব নোৱাৰে আমি নিৰ্গুণক আমি উপাসনা কৰিব পাৰোঁ সগুণ ৰূপ আমি ভগৱন্ত কৃষ্ণৰে কৃষ্ণ হ'ল পৰমাত্মাৰ পূৰ্ণ অৱতাৰ পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ আৰু এই যে নিৰ্গুণ আৰু সগুণ এইটো বেলেগ বস্তু নহ'ব একেটা মুদ্ৰা পিজি আৰু বিভূতি নিৰ্গুণ দুই বিধেই থাকিব সগুণ দুই বিধেই থাকিব গতিকে সবিশেষ ৰূপ নিৰ্বিশেষ ৰূপ নিৰ্গুণ সগুণ ৰূপ বা নিৰাকাৰ শাখাৰ ৰূপ আমাক ভগৱন্তক আমি শাখাৰ ৰূপত আমি উপাসনা কৰিব লাগে দৈৱিকনন্দন কৃষ্ণ গতিকে কৃষ্ণ কি কৃষ্ণ মানে সংস্কৃতি আপোনালোকে চাব কৃষ্ণ মানে আৰ্য সংস্কৃতি সুগত সংস্কৃতি আমি সংস্কৃতি কাক থওঁ সংস্কৃতিৰ মানুহবোৰ হ'ব সভ্যতাৰ পূৰ্ণ বিকশিত ৰূপটো হ'ল সংস্কৃতিবাদ সভ্যতা মানে আমি যেতিয়া লজ্জা নিবাৰণ কৰিব জনা হৈছোঁ আমি সভ্য হ'লোঁ আৰু সেই কাপোৰবিলাক যেতিয়া আমি নানা ৰং বিৰঙৰ এনেকৈ ফুলাম গামোচা আৰু বিভিন্ন ধৰণে আমি সেইটোকে সংস্কৃতি বুলি হয় সভ্যতাৰ উচ্চতম বিকাশত সংস্কৃতিৰ জন্ম হয় গতিকে আমি মানুহবিলাকে কেৱল সভ্যতাৰ সংস্কৃতি বুলি কৈ থাকিলে নহ'ব আমি আমাৰ মানুহবিলাকৰ সকলোবিলাক গুণ আছে আমাৰ ভগৱন্তই যেতিয়া সৃষ্টি কৰিছে ভাল বেয়া দুটা থাকিবই বা সকলোৱে লাগিব ধৰ্ম